কলিয়াবৰত জিজ্ঞাসাৰ উদ্যোগত কথা আৰু কবিতাৰ হোমেন বৰগোহাঁইৰ ৯৩ সংখ্যক জন্মদিন উদযাপন। সাহিত্য চৰ্চাৰ এক অনন্য অনুষ্ঠান জিজ্ঞাসা। এই জিজ্ঞাসাৰ উদ্যোগতে কলিয়াবৰৰ সৰুভগিয়াত উদযাপন কৰা হয় বিশিষ্ট সাহিত্যিক কথাশিল্পী সাংবাদিক হোমেন বৰগোহাঁইৰ ৯৩ সংখ্যক উপজাদিন। পোন প্ৰথমে তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গুণীন হাজৰিকাই। কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গুণীন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত কবিতা গল্প আদি পাঠ কৰে কেইবাগৰাকী সাহিত্যানুৰাগীয়ে। কথাশিল্পী হোমেন বৰগোহাঁইৰ জন্মদিন উপলক্ষে আজি ৰাজ্যজুৰি তেখেতক স্মৰণ কৰে তেখেতৰ গুণমুগ্ধসকলে। অনুষ্ঠানত কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন উদ্যোগ মন্ত্ৰী গুণীন হাজৰিকা, কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সলিল মিত্ৰ, কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভূপেন শৰ্মা, কলিয়াবৰ লেখিকা সমাৰোহৰ সভানেত্ৰী সংগীতা পূজাৰী, আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কলিয়াবৰৰ বিষয়ববীয়াসকলৰ লগতে কলিয়াবৰৰ প্ৰায় অৰ্ধশতাধিক সাহিত্যানুৰাগী ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্কৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আজি জিজ্ঞাসাৰ উদ্যোগত অসমৰ প্ৰতিজন সাহিত্যিক বুদ্ধিজীৱী হোমেন বৰগোহাঁইদেৱৰ ৯৩ সংখ্যক জন্মদিন পালন কৰা হয়। আমি অতিশয় সুখী যে জিজ্ঞাসাৰ উদ্যোগত আজি প্ৰাক্তন অধ্যক্ষ ভূপেন শৰ্মাদেৱৰ গৃহত যি সভা অনুষ্ঠিত হৈছিল, সভাত বিভিন্নজনে অংশগ্ৰহণ কৰিছিল, তেখেতৰ বিষয়ে স্মৃতিচাৰণ কৰিছিল আৰু আমাৰ অসমৰ বাবে এইগৰাকী পুৰুষে প্ৰায় ৬০টা দশক অসমীয়া জাতীয় জীৱনত এটা ডাঙৰ প্ৰভাৱ পেলাই আহিছিল। সেইগৰাকী সাহিত্যিকৰ স্মৰণত আমি আজি ইয়াত সন্মিলিত হৈছিলোঁ। তেখেতৰ কৰ্মৰাজিৰ এটা আলোচনা হৈছিল। আমি আমাৰ নতুন প্ৰজন্মই তেখেতৰ পৰা তেখেতৰ আদৰ্শ, তেখেতৰ লিখনিৰে উদ্বুদ্ধ হ'ব, আমি এই আশা কৰোঁ। আজি ৭ ডিচেম্বৰ আৰু এই দিনটোতেই অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, কথা সাহিত্যিক আৰু বিশেষকৈ সংবাদ সেৱাক এটা বেলেগ মাত্ৰা দিবলৈ সক্ষম হোৱাত শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ছাৰৰ জন্মদিন। আৰু এই জন্মদিনটো কলিয়াবৰত কৰিবৰ কাৰণে জিজ্ঞাসে এটা স্বেচ্ছাসেৱী অনুষ্ঠান জিজ্ঞাসে উদ্যোগ ল'লে আৰু সেই তেখেতসকলৰ উদ্যোগতে আজি সৰুভগীয়াৰ এই মোৰ বাসগৃহৰ চোতালত এটা অনুষ্ঠিত আয়োজন কৰা হ'ল। আমি গোটেই পিছবেলাটো দিনটো কথা আৰু কবিতাৰে পাৰ কৰিলোঁ। বিভিন্নজনে নিজৰ কবিতা পাঠ কৰিলে, হোমেন বৰগোহাঁই ছাৰৰ কবিতা পাঠ কৰিলে আৰু বিশেষকৈ সাহিত্যিক অধ্যাপক শ্ৰদ্ধাৰ গুণীন হাজৰিকা ছাৰে তেখেতৰ বক্তব্যত হোমেন বৰগোহাঁইদেৱক কৰিছে আৰু সলিল মিত্ৰ ছাৰৰ সুন্দৰ কবিতা আৰু লিমাৰিকেৰে আমাক আপ্যায়িত কৰিলে। কলিয়াবৰৰ প্ৰায় ৩৫-৪০ গৰাকী কবিতা প্ৰেমী আজি মোৰ গৃহত উপস্থিত হৈ আজি এই দিনটো সফল কৰি তুলিলে। প্ৰত্যেককেই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত বৰগোহাঁই ছাৰৰ সম্পৰ্কত চৰ্চা কৰিবলৈ আমি আকৌ নতুন অনুষ্ঠান কৰিম, এনেকুৱা এটা আশা ৰাখিছোঁ।